4 দশক জোৰা আলফাৰ শান্তি চুক্তি আলফাৰ শান্তি চুক্তিৰ জবনিকা পৰিব গৈ আছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি অসমৰ মানুহৰ আশা আকাংক্ষাৰ প্ৰতিফলন হ'ব পৰাকৈ এখন ঐতিহাসিক চুক্তি আজি দুই পক্ষৰ মাজত সমাধান হ'বলৈ গৈ আছে কিন্তু এই চুক্তিখন ঐতিহাসিক চুক্তি হ'বনে নহ'ব সেয়া নিৰ্ভৰ কৰিব আলফাই তুলি ধৰা মূল যি বিষয় আছিল স্বাধীন অসম এই স্বাধীন অসম অসমে পাবনে নাই এই চুক্তিখনৰ পৰা অসমে কি পাব তাৰ বাবে ৰ'ব লাগিব সন্ধিয়া 5 বজালৈ গতিকে এই ক্ষেত্ৰত আজি অখিল গগৈ কি মন্তব্য কৰিছে এই চুক্তিখনৰ বিষয়ে সেয়া আমি শুনাব লৈছো আৰু আশা কৰিছো এখন ঐতিহাসিক চুক্তি অসমৰ মানুহৰ আশা আকাংক্ষা প্ৰতিফলিত হ'ব পৰাকৈ এখন ঐতিহাসিক চুক্তি আজি দুই পক্ষই সমাধান কৰিব এতিয়া চুক্তিখন ঐতিহাসিক হ'বনে নহ'ব হেতু নিৰ্ভৰ কৰিব আলফাই তুলি ধৰা যেটো মূল প্ৰশ্ন আছিল মূল প্ৰশ্নটো তেওঁলোকৰ আছিল স্বাধীনতা সাৰ্বভৌমত্ব স্বাধীন অসমটো আৰু এনেকৈ আলোচনাৰ মাজেদি আৰু এনেকুৱা দুৰ্বল সংগ্ৰামৰ মাজেদি ডেফিনেটলি নাপায় কিন্তু মূল প্ৰশ্নটো স্পৰ্শ কৰা বিষয়বিলাক যদি উলিয়াই নিব পাৰে তেতিয়া হলে আলফাৰ এই আলোচনা খুব অৰ্থপূৰ্ণ হ'ল বুলি আমি ভাবিব পাৰিম এতিয়া মূল ৰাজনৈতিক প্ৰশ্নটো কি মূল ৰাজনৈতিক প্ৰশ্নটো এনেকৈ আলোচনাৰ মাজৰ কাৰণে অসমৰ কাৰণে বিশেষ ৰাজনৈতিক আৰু হ'বনে নহ'ব হেতু নিৰ্ভৰ কৰিব আলফাই অসমৰ কাৰণে বিশেষ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত হ'লেতেন ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদটো যদি আমি প্ৰশ্নটো তেওঁলোকৰ আছিল ইতিমধ্যে বিজেপি চৰকাৰে হেতু জম্মু কাশ্মীৰৰ কাৰণে নাইকিয়া কৰি পেলালে গতিকে হেতুটো এতিয়া অপ্ৰাসংগিক বাকি ভাৰতৰ সংবিধানে দিয়া ৰক্ষা কৱচটো ৰাজ্য এখনৰ কাৰণে কি আছে ভাৰতৰ সংবিধানে দিয়া ৰক্ষা কৱচটো আছে 371A ৰ পৰা 371 জেৰ ভিতৰত 371A ত আছে নাগালেণ্ডক দিছে আপোনালোকে সকলোৱে জানে 371A ৰ জৰিয়তে নাগালেণ্ডক মাটিৰ অধিকাৰ আৰু মাটিৰ তলত থকা সম্পদৰ অধিকাৰ দিছে এতিয়া অসমক যদি 371A দি দিয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা তেতিয়া হলে কি হ'ব অসমৰ মাটিৰ ওপৰত অসমৰ মাটি বাহিৰৰ মানুহে কিনা বেচা কৰিব নোৱাৰিব এক নম্বৰ দুই নম্বৰ অসমৰ মাটিত থকা এই যে লিডু মাৰ্ঘেৰিটা কাৰ্বি আংলং বা আপোনাৰ এনচি হিলছৰ যেটো কয়লা সেই কয়লাৰ ওপৰত অধিকাৰ পাই যাব তেতিয়া হলে অসমে অহা 50 বছৰলে ৰেভিনিউ ডেফিচিট হৈ নাথাকে পুৰা ধনী ৰাজ্যত পৰিণত হৈ যাব তাৰ পাছত আহিব কি অসমৰ মাটিৰ তেল খাৰুৱা তেল তাৰ ওপৰত অধিকাৰ চুনিলৰ ওপৰত অধিকাৰ এইবিলাকৰ ওপৰত অধিকাৰ অসমৰ হ'ব এতিয়া অসমৰ খাৰুৱা তেলৰ পৰা আমি 12.5% ৰয়্যালটি পাওঁ তেতিয়া আমি মালিক হৈ যাম তেতিয়া ONGC অইল এইবিলাক আমাৰ তলত আহি যাব তেতিয়া হলে আমি ডেফিনেটলি অসম এখন ধনী ৰাজ্যত পৰিণত হ'ম গতিকে প্ৰথম কথা যদি হসাকে আলফা চৰকাৰৰ আলোচনা তাৎপৰ্যপূৰ্ণ হ'ব লাগে তেতিয়া হলে 371A নাগালেণ্ডক দিয়া এই বস্তুটো আমি পাব লাগিব এক নম্বৰ দুই নম্বৰ 371G ত কি দিছে যে মাটিৰ অধিকাৰ দিছে মিজোৰামক হেতু এটা পাব পাৰো আমি তাৰপিছত 371F দিছে সিকিমক 371F ত কি আছে যে সিকিমৰ লেফসা বিলাকৰ কাৰণে তাৰ খিলঞ্জিয়া মানুহ বিলাকৰ কাৰণে লোকসভা আৰু বিধানসভাৰ আসন সংৰক্ষণ যদি অসমৰ বিধানসভা আৰু লোকসভাৰ আসন সংৰক্ষণ লাগে তেতিয়া বেলেগ কথা কৈ থাকি লাভ নাই ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া অনুচ্ছেদটো হ'ল 371F সেই 371F ৰ ভিতৰত আমি এটো পাব লাগিব হেতু আমাৰ চুক্তিত সোমাব লাগিব তাৰ পাছত আছিল 371J আৰ্টিকল ভাৰতৰ এই আৰ্টিকলটোৰ জৰিয়তে কি পাইছো জানেনে কৰ্ণাটক ৰাজ্যখনে চাকৰি বাকৰি যিমান বিলাক সংৰক্ষণ লাগে থলুৱাৰ কাৰণে কানাৰী মানুহৰ কাৰণে যেটো পাব লাগে হেতু কাঢ়ি লৈছে এটা এই গোটেইকেইটা বস্তু 371A 371G 371F আৰু 371J অৰ্থাৎ 371A ৰ পৰা জেৰ ভিতৰত এই কথাকেইটা থকা এটা ধাৰা 371B টো আমাৰ অসমৰ কাৰণে আছে তাৰ ভিতৰতে যদি সোমাই যায় তেতিয়া হলে অসমে হসাহসিকে মূল ৰাজনৈতিক প্ৰশ্নটো মীমাংসা কৰিলে বুলি আমি মোটামুটিভাৱে ধৰি ল'ব পাৰিম তেতিয়া এই চুক্তিখন তাৎপৰ্যপূৰ্ণ হ'ব আৰু এই চুক্তিখনে আমাক সাংবিধানিক ৰক্ষা কৱচ দিয়া বুজাব অৰ্থাৎ সংবিধানে আমাক এইখিনি স্বীকৃতি দিয়া বুজাব নহলে বাকি কথাবিলাক অৰ্নামেন্টাল আলংকাৰিক আৰু দুটা কামৰ জৰিয়তে আৰু তিনটা কামৰ জৰিয়তে অকনমান ইয়াতকে কম কিন্তু তাৎপৰ্যপূৰ্ণ চুক্তি এখন কৰিব পাৰে সেই তিনটা কি এক নম্বৰ কা আইনখন অসমত বলবৎ নহয় বুলি যদি আমি সিটিজেনশিপ একখনৰ ভিতৰত এটা স্পেশাল আমি প্ৰভিজন ৰাখিব পাৰো যে বাকি নট উইথষ্টেণ্ডিং এনিথিং কন্টেইন বুলি যে এটা চেপ্টাৰ থাকে এটো নন অবষ্টেণ্টিভ ক্লজ বুলি কয় যে ভাৰতবৰ্ষৰ যতে এটো কাৰ্যকৰী নহক লাগিলে অসমত এটো কাৰ্যকৰী নহয়
এইবুলি যদি তাত লিখিব পাৰে তেতিয়াহ'লে এই চুক্তিখনৰ এটা মিনিং থাকিব বিদেশী নতুনকৈ অসমত সোমাব নোৱাৰিব তাৰ পাছত কি কৰিব পাৰিব যে আগতে আমি পাই আছিলো বিশেষ ৰাজ্যৰ মৰ্যাদা কি বিশেষ ৰাজ্যৰ মৰ্যাদা এইটো সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত বিশেষ ৰাজ্যৰ মৰ্যাদা নাছিলে কি আছিলে যে ভাৰতৰ যিমান ৰেভিনিউ আমি ৰেভিনিউ ভাৰত চৰকাৰে পায় তাত 10% বিশেষ ৰাজ্যবিলাকৰ কাৰণে গুচি আহিছিলে আৰু এই যে বিশেষ বিশেষ আঁচনিৰ ক্ষেত্ৰত আমি 90:10 বা 100% পাইছিলো এটোও যদি বিশেষ ৰাজ্যৰ মৰ্যাদা অসাংবিধানিক কিন্তু এটোও যদি আদায় কৰি আনিব পাৰো যেটো বিজেপি চৰকাৰে নাইকিয়া কৰি দিলে তেতিয়াহ'লে আমাৰ কাৰণে লাভ হ'ব আৰু লাষ্টটো হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাব পাৰো আৰু হেতু কিন্তু আৰ্টিকল 342 ৰ অধীনত হ'ব লাগিব 342 ত বেলেগ জনজাতিবিলাকক যেনেকৈ জনজাতিকৰণ দিছে তেনেকৈ যদি জনজাতিকৰণ অসমৰ 6 জনগোষ্ঠীক কৰাব পাৰো আৰু লগতে যদি আমি কলিতা সকলকো তাৰ ভিতৰত সাঙুৰি ল'ব পাৰো তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰটো ৰৈ যাব গতিকে এইকেইটা কামৰ জৰিয়তে চুক্তিখন তাৎপৰ্যপূৰ্ণ কৰিব পাৰে কিন্তু সেইখন নকৰি যদি এনেকুৱা হয় যে আলফা কেডাৰৰ সংস্থাপনৰ কাৰণে চুক্তি আলফা কেডাৰৰ সংস্থাপনটো গুৰুত্বপূৰ্ণ এটো বেয়া বুলি মই নকওঁ কিন্তু আলফা কেডাৰৰ সংস্থাপনৰ কাৰণেতো অসমত 60,000 মানুহ মৰা নাছিলে ন এটোতো নহয় অসমত 30,000 আলফা ডেকালৰে মৃত্যুবৰণ কৰিছে আৰু আলফাই মাৰিছে আকৌ 30,000 গতিকে 60,000 মান মানুহ মৰিছে ন অসমত এনেকে তো এনেকুৱা 60,000 বা 50,000 বা 40,000 বা 30,000 মানুহৰ মৃত্যু হোৱা এটা ব্যাপক মানে সহস্ত্ৰ সংগ্ৰামৰ ৰিজাল্টটো কেতিয়াওতো আৰু আলফা কেডাৰৰ তেওঁলোকৰ নিজৰ কেডাৰবিলাকৰ সংস্থাপনটো ইয়াত সামনি মাৰিব নোৱাৰে এইটো তেতিয়াহ'লে আমি ক'ব লাগিব এইটো দিল্লী কা লাৰু হৈ গ'ল তেতিয়া আমি ক'ব লাগিব যে এইটো গালু বালু খোলা কটিৰ তাল দ্বিতীয়তে এইটো হ'ব নোৱাৰে যে বাকি চুক্তিবিলাকৰ ক্ষেত্ৰত যেনেকৈ ধৰক বড়ো চুক্তিখন যিখন হ'ল যেনেকৈ ধৰক কাৰ্বি আংলং বা অন্যান্য যিবিলাক চুক্তি হৈ আছে যেনেকৈ ধৰক অসম চুক্তিখন হৈ গ'ল আগতে সেই চুক্তিবিলাকত যেনেকৈ ভৱিষ্যতে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত কৰিবলগীয়া উন্নয়নমূলক কাম কেইটামানৰ কথাই লিখি পঠিয়াই বোলে ব্ৰহ্মপুত্ৰৰ ওপৰত 2খন দলং হ'ব তলেদি বোলে এখন ভুৰুক এটা হ'ব বোলে আপোনাৰ আপাৰ আছামত এইমছ এখন হ'ব এনেকুৱা ধৰণৰ বোলে ডাবল ট্ৰেক ৰেল লাইনটো হ'ব এইবিলাক সদায় হৈ থাকিব এইবিলাক ৰুটিন মাফিক কাম এই কামবিলাককে চুক্তিখনত ভৰাই চুক্তিখন দীঘলীয়া কৰি আমি আমুক পালো দেই এই বুলি প্ৰচাৰ কৰি এই গুৱাহাটী এয়াৰপৰ্টৰ পৰা ঢোল এটা বজাই বজাই মানুহ আনি একো লাভ নাই হিমন্ত বিশ্ব শৰ্মাক মালা পিন্ধাইও লাভ নহ'ব আৰু আপোনাৰ কি কয় আপোনাৰ গৃহমন্ত্ৰী অমিত শাহক মালা পিন্ধালে সেইটো তেতিয়া কি হ'ব যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে আলফাই মানে কেম্পেইন কৰি দিয়া হ'ব আৰু তাৰ বাহিৰে বেলেগ একোটো নহ'ব আজিৰ চুক্তিখন যাতে বিজেপিৰ মানে নিৰ্বাচনী ইস্তাহাৰ এখন হৈ নপৰে যাতে অসমৰ কাৰণে এইটো যাতে নহয় এইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে ৰাজনৈতিক অৰ্থপূৰ্ণ এখন চুক্তি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰোপৰি আৰু এটা কথা মই যিমান দূৰ খবৰ পাইছো যে ওবিসি বিলাকৰ কাৰণে সংৰক্ষণ বিচাৰিব আৰু ওবিসিৰ কাৰণে সংৰক্ষণটো কেতিয়া এই যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ ভৱিষ্যতে হ'ব কেতিয়া হ'ব 31 চনৰ লোকপিয়ল প্ৰকাশ হোৱাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু সেই সময়ৰ কাৰণে 6 জনগোষ্ঠীৰ বা ওবিসিৰ আসন সংৰক্ষণৰ প্ৰস্তুতি যদি আনে তেতিয়াহ'লে এটুকু আমি গালু বালু খোলা কঠিৰ তাল বুলি ক'ব পাৰিম এটো কোনো মিনিং নাই চৰকাৰ তেতিয়ালে পৰিৱৰ্তন হ'ব তেতিয়া সেইবিলাকৰ কোনো ভিত্তি নাথাকিব গতিকে মই ভাবো যে আজিৰ দিনটোৰ যদি সঁচাকে মই আশা কৰিম যে আলফাই দিল্লী কা লাৰু খাই নাহিব মই আশা কৰিম আলফাই দায়বদ্ধতাৰ পৰিচয় দিব মই আশা কৰিম যে আলফাই বিজেপি চৰকাৰৰ শ্ৰুতলিপিত যাতে এখন চুক্তি কৰি আহি ইয়াত এনে ঢাক ঢোল কোবাই নাথাকেহি হতা ঢোল এটা যাতে কোনেও নোকোবাই বিজেপিও যাতে নোকোবাই আৰু মানুহে যে কৈ থাকে যে একদম হিমন্ত বিশ্ব শৰ্মাৰ বিৰাট দক্ষ মুখ্যমন্ত্ৰী এক্সপাৰ্ট একদম দিল্লীত তেওঁ বিৰাট কদৰ আছে তেওঁক প্ৰধানমন্ত্ৰীয়ে ভাল পায় আমুকে গৃহমন্ত্ৰীয়ে ভাল পায় তো এই ভাল পোৱাবিলাকৰ ৰিজাল্টটো কি যদি আজিৰ দিনটোত অসমৰ মূল ৰাজনৈতিক প্ৰশ্নটো আলফা চৰকাৰৰ আলোচনাৰ মাজত আনিবই নোৱাৰে যদি অৰ্নামেণ্টেল আলংকাৰিক কথা কেইটামান দি ইয়াত এটা ইউফৰিয়া তৈয়াৰ কৰিবলৈ চেষ্টা কৰি ইয়াত এটা উৎসৱৰ পৰিৱেশ তৈয়াৰ কৰি ইয়াত মালা পিন্ধি যদি 2024 চনৰ লোকসভাৰ নিৰ্বাচনটোত বিজেপি বৈতৰণি পাৰ খোৱাৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লেতো এইটোৰ পৰাটো এইটোতো গাছ থকা মুখ্যমন্ত্ৰী বুলি আমি ক'ব নোৱাৰিম যদি গাছ আছে ভাই 371 এ পৰা 371 জে আনা অসমৰ কাৰণে আলফাৰ লগত চুক্তি হৈছে এইটো খুব ধুনীয়া সুযোগ এজন মুখ্যমন্ত্ৰীৰ কাৰণে এইটো কৰি দেখুৱাই দিয়া তেতিয়া কম যে মুখ্যমন্ত্ৰী আমাৰ দৰকাৰী মুখ্যমন্ত্ৰী দেই নহ'লে কম যে এইটো দিল্লী কা লাৰু খোৱা মুখ্যমন্ত্ৰী দিল্লীৰ এজেণ্ট দিল্লীৰ দালাল মুখ্যমন্ত্ৰী তাৰ বাহিৰে কি ক'ব লাগিব কওক
গতিকে মই আশা কৰোঁ যে আজিৰ চুক্তিখন তাৎপৰ্যপূৰ্ণ, আজিৰ চুক্তিখন ঐতিহাসিক চুক্তি হওক, আৰু আজিৰ চুক্তিখন ঐতিহাসিক চুক্তি হ'বলৈ হ'লে অসমৰ মূল ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ প্ৰশ্নটো এই চুক্তিখনে স্পৰ্শ কৰিব লাগিব, ইনক্লুড কৰিব পাৰিব লাগিব। আৰু ইনক্লুড কৰিবলৈ হ'লে আৰ্টিকল 371A পৰা 371J পাব লাগিব, আৰু তেতিয়া সাংবিধানিকভাৱে আমি সুৰক্ষা কৱচ পাই যাম অসমে। দ্বিতীয়তে, সাংবিধানিকভাৱে সুৰক্ষা কৱচ নাপালেও আইনগতভাৱে আমি 3টা বস্তু পাব পাৰোঁ। এটা হ'ল যে বিশেষ ৰাজ্যৰ মৰ্যাদাটো ঘূৰাই অনা, অসমৰ আগতে পাই থকা বিজেপিয়ে কাটি পেলোৱা বিশেষ ৰাজ্যৰ মৰ্যাদাটো ঘূৰাই অনা। 2 নম্বৰ, কাখন অসমত প্ৰয়োগ নহয় বুলি নিশ্চয়তা প্ৰদান কৰা কাৰণে নাগৰিকত্ব আইনত এটা নন অবষ্টেণ্টিক ক্লজ সংযোজন কৰা, এইটো 2 নম্বৰ। আৰু 3 নম্বৰ কথাটো হ'ল যে আপোনাৰ অসমৰ 6 জনগোষ্ঠীক 342 নম্বৰ অনুচ্ছেদত 6 জনগোষ্ঠী আৰু লগতে কলিতাসকলকো জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰা, তেতিয়া ৰাজনৈতিক অধিকাৰ অসমৰ মানুহৰ, থলুৱা মানুহৰ কাৰণে আহিব। এই 3টা যদি ইনক্লুড কৰিব পাৰে তেতিয়াহ'লেও মই ভাবোঁ যে এইখন এখন তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক চুক্তি, নহ'লে দিল্লী কা লাৰু। আৰু আশা কৰোঁ দিল্লী কা লাৰুলৈ অসমলৈ আলফা নেতৃত্ব ঘূৰি নাহিব, আৰু কেদাৰসকলৰ সংস্থাপন আৰু ভাৰত চৰকাৰে ভৱিষ্যতে কৰিবলগীয়া কিছুমান উন্নয়নমূলক কাৰ্যসূচীকে বিৰাট ডাঙৰ আমি কাম কৰিলোঁ বুলি যাতে ফটাঢোল যাতে ইয়াত নকোবায়, তাৰ কাৰণেও মই আলফা নেতৃত্বক আহ্বান জনাইছোঁ। আলফা নেতৃত্বই এইটো হৃদয়ংগম কৰা দৰকাৰ যে তেওঁলোকৰ নেতৃত্বত চলা সংগ্ৰামে অসমত 40-50-60 হাজাৰ মানুহৰ মৃত্যুবৰণ কৰালে, আৰু তাৰ পাছত কৰা চুক্তিখন যাতে দিল্লী কা লাৰু হ'ব নোৱাৰে, দিল্লীৰ পকেটত সোমাই যাতে তেওঁলোক নাহে, তাৰ কাৰণে আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।